ইয়াৰ পিছত কিন্তু তেওঁলোকৰ হাতত যদি আমি কাম নিদিওঁ উৎপাদনমুখী চিন্তাটো নিদিওঁ কৰ্মটো নিদিওঁ তেতিয়াহ'লে তেওঁলোক সঁচাকে হিতাধিকাৰী হৈ থাকিব তেওঁলোকৰ অৰ্থনীতিৰ লগত যিটো উৎপাদনমুখী বুলি আমাক মানে কোৱা হয় উৎপাদনমুখী অৰ্থনীতিৰ লগত বজাৰ অৰ্থনীতিৰ লগত তেওঁলোক পিছ পৰি যাব কাৰণ NRLM-ৰ নেশ্যনেল ৰুৰেল লাইভলিহুড ফুড মিছনৰ যিটো তথ্য আমি পাইছিলোঁ এই তথ্য মতে যে যিমান মানে প্ৰায় 1000 কোটি টকা আমাৰ গ্ৰামাঞ্চলৰ মহিলাসকলৰ আপলিপমেণ্টৰ কাৰণে যিটো খৰচ কৰা হৈছে কিন্তু সেই অনুযায়ী কিন্তু তেওঁলোকৰ প্ৰডাক্টে আমাৰ বজাৰখন দখল কৰিবলৈ সক্ষম হোৱা নাই এইবোৰ ক্ষেত্ৰত সেইকাৰণে মই আপোনাক সেইকাৰণেই কৈছোঁ তেওঁলোকক কিবা এটা ভুল হৈ আছে চাগে সেইবিলাক ভুল কিন্তু চৰকাৰী পক্ষই ভাবেও সেই ইমপ্লিমেণ্টেশ্যন কৰে কাৰণ আপুনি চাওক যে কংগ্ৰেছৰ দিনতো মোটামুটি দেখা পাইছিল যে গোটৰ কনচেপ্টটো নথকা নহয় কাৰণ কংগ্ৰেছৰ দিনতো যেনেকৈ স্বৰ্ণ জয়ন্তী গ্ৰামীণ ৰোজগাৰ যোজনা আছিল তাতো বহুত গোট গঠন কৰা হৈছিল এতিয়া যেনেকৈ NRLM কৰা হ'ল মোটামুটিভাৱে এই ৰাজনীতি দলবিলাকে সেই গোট গঠনৰ মাধ্যমেৰে তেওঁলোকৰ মেলে মিটিঙত নিব পৰাকৈ মানে তেওঁলোকক তৈয়াৰ কৰা হৈছে বুলিহে সচেতন মহলে ক'ব খোজে এই ক্ষেত্ৰত আপুনি কি ভাবে মই নিশ্চিতভাৱে ক'ম যে চৰকাৰখনে যেতিয়া সহযোগ কৰিব ৰাজ্য চৰকাৰৰ দলীয় মিটিঙত নিশ্চিতভাৱে তেওঁলোকে আহিব আৰু কোনো তেওঁলোকক আচলতে বাধ্যবাধকতা নকৰে তেওঁলোকে নিজে আহে বুলি মই দেখিছোঁ বা অনুভৱ কৰোঁ কিন্তু মই এইটো কথা সম্পূৰ্ণভাৱে বিশ্বাস কৰিছোঁ কাৰণ মই নিজেও গ্ৰাম্য অৰ্থনীতিৰ লগত জড়িত এজন যুৱক মই উৎপাদনমুখী কামটোত মহিলাসকলক এটা নতুন খোজ দিয়াৰ প্ৰয়োজনীয়তা আছে বুলি গভীৰভাৱে নতুন যাত্ৰা তেওঁলোকে আৰম্ভ কৰাৰ প্ৰয়োজন কাৰণ আমাৰ মাজত বহু এতিয়া মহিলা উদ্যোগী ওলাইছে যিসকলে ৰাজ্যিক স্তৰতে নহয় ৰাষ্ট্ৰীয় স্তৰতো নাম কৰিবলৈ সক্ষম তেওঁলোকৰ আদৰ্শৰে আমি বাকী মহিলাসকলক লৈ যাব লাগিব তাৰ কাৰণে কোন জেগাত কোনটো উৎপাদন প্ৰয়োজনীয় আছে আৰু কোনটো উৎপাদন কৰিলে আমি তাত বজাৰ পাম কোনটো উৎপাদন সেইটো জেগাৰ কাৰণে ধেমাজি কাৰণে আপুনি এতিয়া ধৰক যিখিনি কথা আপুনি কৈছে যে ক'ত হৈছে কেনেকৈ কৰিব কেনেকৈ যাব স্কিলটো কেনেকৈ ডেভেলপ হয় এইটোৰ কাৰণে এখন চৰকাৰৰ যিমানকেইটা বিভাগ আছে সেই বিভাগসমূহৰ ইমান দেৰধাৰ কৰ্মচাৰী আছে তেওঁলোকক নিযুক্তি দিয়া হৈছে বিশেষকৈ এই কামবোৰৰ বাবে মই একেবাৰে আমাৰ গ্ৰাম সেৱকজনৰ পৰা আৰম্ভ কৰি একেবাৰে ACS IS বিষয়াজনলৈকে কৈছোঁ দেই তেওঁলোকৰ একেবাৰে মই কমিশ্যনাৰজনলৈকে কৈছোঁ যে তেওঁলোকক এই কথাখিনিৰ কাৰণেই তেওঁলোকক দায়িত্ব দিয়া হৈছে ধৰক এইবোৰ আমি এতিয়া কোনো ৰাজনীতিৰ কথা পতা নাই এজন সচেতন নাগৰিক হিচাপে আমি ধৰক এই কথাখিনি পাতিছোঁ যে তেওঁলোকৰ দায়িত্বখিনি যদি ভালকৈ পালন নকৰে এই সাধাৰণ মানুহখিনিয়ে আজি আপুনি মই সাধাৰণ আপুনি গ্ৰাম্য অৰ্থনীতিৰ কথা কৈছে খেতিৰ কথা কৈছে গাঁৱত আজি যিবিলাকে নেমু খেতি অলপ চলপ কৰিছে এতিয়া নেমুৰ পোন 30-40 টকা চলি আছে বা হ'বলৈ গৈ আছে এই সময়ত কিন্তু নেমুৰ যদি এটা অল্টাৰনেট এটা যদি কিবা এটা ব্যৱস্থা থাকিলেহেঁতেন সেইবিলাকৰ কাৰণে আমাৰ এইখিনি কথা এইটো কাৰণে হয় কাৰণ আপোনালোকৰ দলৰে সভাপতি কিন্তু আমাৰ কৃষি মন্ত্ৰী আৰু তেওঁৰ হাতত কৃষিকে আৰম্ভ কৰি অন্যান্য বিভাগসমূহ আছে গতিকে এইটো ক্ষেত্ৰত আপুনি নাভাবেনে যে অধিক ক্ষিপ্ৰতাৰে কাম কৰাৰ মানে প্ৰয়োজনীয়তা আছিল বিভিন্ন জেগাত কোল্ড ষ্টৰেজ আৰু মাৰ্কেট লিংকেজটো বিশেষকৈ মাৰ্কেট লিংকেজ নাথাকিলে এজন যুৱকে যদি আজিৰ তাৰিখত কৃষি কৰ্ম কৰিবলৈ আহে উৎসাহেৰে তো কৃষিখিনি উৎপাদন কৰাৰ পিছত তো বজাৰৰ কাৰণে কিন্তু তেওঁ যিটো হতাশ হ'ব তাৰপিছত তেওঁ খেতি বাতি বাদ দিব আপোনাক মই ধৰক এটা উদাহৰণ দিছোঁ যে ধৰক পথাৰত ধান আনিব লাগিব পুখুৰীত মাছ আনিব লাগিব আৰু গোহালিত গাখীৰ বহাব পাৰিব লাগিব তিনিটা মোটামুটি কথা মই গাখীৰৰ ক্ষেত্ৰতে আপোনাক মই গোটেই অসমৰ মই তথ্য নিদিওঁ বাৰু অকল মই নগাঁৱৰ এটা সৰু তথ্য এটা আপোনাক জাষ্ট জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ আপুনি যিহেতু সাহসী দলৰ লগত জড়িত আমাৰ নগাঁৱত এটা দুগ্ধ উন্নয়ন বিভাগ আছে গোটেই অসমতে দুগ্ধ উন্নয়ন বিভাগবিলাক আছে মানে জিলা পৰ্যায়ত ইয়াত এটা আপোনাক কওঁ যে অসমৰ আমাৰ নগাঁৱৰ যিটো দুগ্ধ উন্নয়ন বিভাগ সেই দুগ্ধ উন্নয়ন বিভাগটোৰ 5000 লিটাৰ প্ৰতিদিনে প্ৰচেছ কৰিব পৰা এটা কেপাচিটি সাধাৰণ দৰ্শক বিন্দু ৰাইজে বুজিব আপুনি বুজাকে মই কৈছোঁ 5000 লিটাৰ প্ৰতিদিনে মানে সেইটো প্ৰচেছ হ'ব তাৰ পৰা দৈ ক্ৰীম পনীৰ অন্যান্য কিবা কিবি হ'ব আৰু মিঠাই চিঠাই এইবিলাক হ'ব আচ্ছা সেই 5000 লিটাৰটো চলিবৰ কাৰণে ইয়াত এজন ডিষ্ট্ৰিক্ট অফিচাৰ আছে নগাঁও জিলাত এজন দুগ্ধ উন্নয়ন বিষয়া আছে আৰু টোটেল 19 জন কৰ্মচাৰী আছে স্থায়ী কৰ্মচাৰী তেওঁলোকৰ দৰমহাটো মই এনে প্লাছ কৰি চাইছিলোঁ এক মাহত অসম চৰকাৰে 7,16,528 টকা তেওঁলোকক দিয়ে এমাহ আমাৰ ৰাইজৰ পইচা
এই যিটো মানে 7 লাখ টকা দিয়ে ধৰিলোঁ মোটামুটি 7 লাখ টকা এমাহত দিয়ে অৰ্থাৎ 12 মাহত প্ৰায় 80 লাখ মান টকা পেমেণ্ট কৰে অকল নগাঁও জিলাৰ ক্ষেত্ৰত কৈছোঁ এই নগাঁও জিলাৰ আমাৰ বেবেজিয়াস্থিত মধ্য অসমৰ একমাত্ৰ প্ৰচেছিং প্লাণ্ট আজি 5 বছৰ ধৰি বন্ধ হৈ আছে আধা লিটাৰ গাখীৰ ক্ৰয় কৰিব নোৱাৰে এওঁলোকক যে 80 লাখ টকা আমি দিছোঁ আমিতো দিয়ে আছোঁ গোটেই অসমৰ জিলাবিলাকৰ যদি আপুনি এটা সামগ্ৰিক তথ্য চায় এই তথ্য এইটোকে কয় যে আমি মোটামুটি ধৰক 80 পৰা 90 লাখ মান টকা তেওঁলোকক আমি পে'মেণ্ট কৰি আছোঁ দৰমহা দি আছোঁ কিন্তু ইমানখিনি দৰমহা দিয়াৰ পাছতো এই ক্ষেত্ৰত ধৰক গাখীৰৰ কথা কওঁ যে সেইটো কাৰণে বিভিন্ন ৰাজ্যৰ পৰা অহা গাখীৰসমূহ আমাৰ অসমত দাম হৈছে আৰু আমি সাধাৰণ মানুহে আমি এইবোৰ খাবলৈ বাধ্য হৈছোঁ তেনেকৈ আপুনি যদি মোক উদাহৰণ সোধে তেনেহ'লে মই সুধাৰ কথা ক'ম সুধা যিটো গাখীৰৰ ব্ৰেণ্ড সেইটো ধৰক বিহাৰ মিল্ক মাৰ্কেটিং ফেডাৰেশ্যনৰ গাখীৰ সেইটো সুধা আৰু আমুলৰটো ধৰক বাহিৰৰ পৰা আহে এতিয়া ধৰক উপায় নাপায় আমাৰ ইয়াৰো কিছুমান গোপালকৰ পৰা অলপ চলপ গতিকে এই দুগ্ধৰ ক্ষেত্ৰত যিহেতু গ্ৰাম্য অৰ্থনীতিটোতো চিধাচিধিভাৱে জড়িত দুগ্ধৰ পৰা বিশেষকৈ ধৰক গোবৰৰ পৰাও আমাৰ কৃষকসকলে বিভিন্ন ধৰণৰ বাই প্ৰডাক্ট কৰিব পাৰে মোটামুটি ধৰক মই আপোনাক এইটো এটা ধৰক উদাহৰণ হিচাপেহে কৈছোঁ যে নগাঁৱত বেবেজিয়াস্থিত প্ৰচেছিং প্লাণ্টটো আজিও বন্ধ হয় এইটো সময়ত মোৰ দৃষ্টিভংগী স্পষ্ট মাননীয় অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত যথেষ্ট উন্নতি আৰু মই এটা আপোনাৰ জ্ঞাততে কওঁ যে দুগ্ধ উন্নয়ন বিভাগ আচলতে অসম গণ পৰিষদৰ দিনতে এটা ছেপাৰেট দুগ্ধ সঞ্চালকালয় গঠন কৰিছিল নহয় জানো 82 নে 84 প্ৰথম যেতিয়া 87 আচ্ছা এই খানাপাৰাত কৰিছিল গতিকে কনচেপ্টটো কিন্তু আপোনাৰ কৰি আছে খুব সুন্দৰ কনচেপ্ট সেই খানাপাৰাত থকা চেণ্ট্ৰেল ডায়েৰীটো বন্ধ হৈ আছে সেই সন্দৰ্ভত আপোনাক কম যে চাওক আমি ধানৰ উৎপাদনৰ ক্ষেত্ৰত অসমখন যথেষ্ট আগবাঢ়িছে আৰু ধানৰ যিসকল কৃষক পাৰ্টিকুলাৰলি মই কৈছোঁ তেখেতসকলে উপযুক্ত আজি চৰকাৰৰ পৰা উপযুক্ত দৰ পাইছে উপযুক্ত তেওঁলোকে যিটো পাব লাগে প্ৰাপ্য সেইখন তেওঁলোকে পাইছে যাৰ কাৰণে তেওঁলোক আগবাঢ়ি গৈছে আৰু আজি আপুনি ৰবি শস্যৰ ক্ষেত্ৰত ৰঙালাও হওক বিভিন্ন মানে শাক চব্জি হওক আজি বাহিৰলৈ বহুতখিনি ৰপ্তানি হৈছে কিন্তু দুগ্ধৰ ক্ষেত্ৰত আমি এতিয়াও পিছ পৰি আছোঁ এইটো কথা মই অনস্বীকাৰ্য নকৰোঁ আৰু আপুনি যিকেইটা কথা ক'লে ৰাজহুৱা খণ্ডত অৰ্থাৎ চৰকাৰী খণ্ডত কাম কৰা আমাৰে মানুহ তেওঁলোক কৰ্মচাৰী আমাৰে মানুহ তেওঁলোকৰ মানসিকতাটো কিন্তু চেঞ্জ কৰিব সলনি কৰিব তেওঁলোকে যদি আজি ব্যক্তিগত খণ্ডৰ এটা কাম কৰিলেহেঁতেন তেওঁলোকৰ নিৰ্দিষ্ট এটা টাৰ্গেট থাকিলে যে আপোনালোকে এই কামখিনি ইমান দিনৰ ভিতৰত কৰিব লাগিব আজি সেই একেখিনি মানুহে একেখিনি শিক্ষিত একেখিনি অভিজ্ঞতা থকা মানুহ একেখিনি আমাৰে মানুহে ৰাজহুৱা খণ্ডত চৰকাৰী খণ্ডত যেতিয়া কাম কৰে তেতিয়া ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে কিন্তু নিজক অলপ হ'লেও থাকি দিয়ে আৰু যাৰ কাৰণে বিভাগৰ আমাৰ এইটো অৱস্থা হৈ দিয়ে আজি দুগ্ধ উৎপাদনটো অসমৰ গ্ৰাম্য সমাজৰ যিটো আমাৰ ব্যৱস্থা চৰণীয়া পথাৰ থাকে আমাৰ ধান পৰ্যাপ্ত পৰিমাণত থাকে আমাৰ ধান হয় কাৰণে খেৰ আমি বজাৰত নাপাওঁ আমাৰ অন্য উন্নত মানৰ দানা নাথাকিলেও আমাৰ তুঁহগুৰিটো পুৰা পায় যি নহওক আজি যেনেধৰণে দুগ্ধ উৎপাদন বিভাগটো অসমৰ গ্ৰাম্য ক্ষেত্ৰৰ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে শিক্ষিত নিবনুৱা তেওঁলোকক আমি এটা উদ্যোগলৈ পৰ্যবেক্ষিত কৰিব পৰা নাই আৰু এই ক্ষেত্ৰত আমি কৰিবলগীয়া কাম আছে সেই কামখিনি আমি কৰিব লাগিব আৰু দুগ্ধৰ বজাৰখন কেতিয়াও কমি নাযায় সেইখন নিশ্চিতভাৱে বাঢ়ি যাব আগতে যদি ৰসগোল্লা আছিল এতিয়া আৰু বেলেগ বেলেগ ধৰণৰ মিঠাই বাঢ়ি গৈ আছে সদায় এটা নতুন নতুন মিঠাই গ্ৰামাঞ্চলৰ লগত যিহেতু জড়িত আপুনি যদি সাধাৰণ দৃষ্টিকোণৰ পৰা গৈ পেলাই যদি খবৰ কৰে তেনেহ'লে আপুনি শুনিব যে গৰু পোহাবিলাক লাহে লাহে বাদ দিছে আমাৰ অসমীয়া মানুহখিনিয়ে লাহে লাহে বাদ দিছে আপুনি চাব এখন গাঁৱত বা এটা ব্লকত আপুনি যদি ভিজিট কৰে কমাৰ্চিয়েল ফাৰ্মাৰ্ছো কমেই পাব যাৰ 50 লিটাৰ গাখীৰ 100 লিটাৰ গাখীৰ নিজাববীয়াকৈ এজনৰ আছে কোনোবাই যদি উৎপাদনো কৰিছে তেওঁ হয়তো মাৰ্কেটিঙৰ সুবিধা আছে কাৰণ গাখীৰ আপোনাৰ যদি ইনফ্ৰাষ্ট্ৰাকচাৰটো নহয় আন্তঃগাঁথনিটো নহয় কৃষকজনে উৎপাদন কৰি পেলাই কৰিব কি গাখীৰ ক্ষেত্ৰত মই কৈছোঁ গাখীৰটো সংসাৰো প্ৰক্ৰিয়াকৰণ প্ৰকল্প থাকিব লাগিব আৰু মই ভাবোঁ চাওক আমাৰ গাঁওবিলাকত দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত 5 লিটাৰ উৎপাদন কৰা মানুহ আছে 100 লিটাৰো আছে 500 লিটাৰো আছে সেইকাৰণে সমবায় ভিত্তিক কিছু এইবিলাকৰ চিন্তা আমাৰ কৰা কৰিব আপোনাৰ ক্ষেত্ৰত সমবায়ৰ যিটো কথা ক'লে আমাৰ আপোনাৰ সমবায়ৰ সেইটো এটা আমাৰ বেলেগ প্ৰসংগ এদিন ভালদৰে পাতিব পাৰিম আপোনাৰ লগত খুব দীঘলীয়াকৈ অৱশ্যে এই ক্ষেত্ৰত নিজে সমবায়ৰ ক্ষেত্ৰত মই আপোনাক থ্ৰুতে এটা কথা কওঁ অসম চৰকাৰ
আৰু নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট বৰ্ড আৰু ৱামুল মানে ৱেষ্ট আছাম মিল্ক প্ৰডিউচাৰ্ছ কোঅপাৰেটিভ ইউনিয়ন লিমিটেড তেওঁলোকে যাৰ ব্ৰেণ্ড নেম হৈছে পুৰবী ৱামুলৰ মাজত ত্ৰিপাক্ষিক চুক্তি আছে যি ত্ৰিপাক্ষিক চুক্তিৰ কাৰণে এই আমাৰ ধৰক যিবিলাক ডিষ্ট্ৰিক্ট ইউনিয়ন হওক বা সৰু সুৰা কোঅপাৰেটিভবিলাক আগবাঢ়িব নোৱাৰা হৈ আছে সেইটো এটা মানে বহুত এটা দীঘলীয়া বিষয় আমি পৰৱৰ্তী পৰ্যায়ত বাৰু আমি জনাম বা আপোনালোকক জনাম বা আমি পাতিম এইটো বিষয় সেই ট্ৰাইপাৰ্টেড এগ্ৰিমেণ্টখনৰ কাৰণে আমাৰ কৃষকসকলক মানে পুৰতে হৈছে কি সেই ট্ৰাইপাৰ্টেড এগ্ৰিমেণ্টখনে আমাৰ গোপালকসকলক অৰ্গেনাইজ ৱেত আনিবৰ কাৰণে অৰ্গেনাইজ হ'ব কেনেকৈ কিছু আনা কিছু চিতা থ্ৰু DCS ডেইৰী কোঅপাৰেটিভ ছ'চাইটি মিল্ক ইউনিয়ন অৰ ফেডাৰেশ্যন এইবিলাকৰ জৰিয়তে আমাৰ অৰ্গেনাইজ হ'লহেঁতেন আজিৰ পৰা 2005ত এখন এগ্ৰিমেণ্ট আছিল 5 বছৰৰ কাৰণে তাৰ পৰা 5 বছৰ এক্সটেনশ্যন হয় এতিয়া আকৌ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আনাদাৰ 3 বছৰৰ কাৰণে এক্সটেণ্ড কৰিছে টোটেল যদি মই আপোনাক এটা ফিগাৰ দিবলৈ যাওঁ ফিগাৰটো প্ৰায় ধৰক 500-600 কোটি টকাৰ ওপৰত হ'ব আমাৰ অৰ্গেনাইজ ৱেত আনিবৰ কাৰণে ৱৰ্ল্ড বেংকৰ পইচা এপাৰ্টৰ পইচা এইবিলাকতো আমাৰ কৃষক ৰাইজে দিব লাগিব সৰ্বসাধাৰণ মানুহ ৰাইজেতো ধাৰবোৰ মাৰিব লাগিব নহয় জানো এতিয়া কথা হৈছে কি এই যিটো ধৰক ৱামুলৰ যিটো অৰ্গেনাইজ ৱেত যিটো আনাত মানে যদি নাহে আপুনি যিটো কৈছে যে এতিয়া অসম চৰকাৰে সীতা জখলাখনকে ভাবে অসম বুলি সীতা জখলা এটা তেওঁলোকৰ এটা 50 বছৰ পুৰণি ইতিহাস আছে এটা এৰিয়াত তেওঁলোকৰ সকলো মানুহে হেৰি কৰে আমলিঘাটৰ এৰিয়া সীতা জখলা হিচাপে তেনেকুৱা নিচিনা কিন্তু সীতা জখলা মানেটো অসম নহয় অকল কনকাখন মানেটো অসম নহয় অসম ইমূৰৰ পৰা সিমূৰলৈ কিমান আছে মানুহ কিমান গোপালক আছে ক'ত আমাৰ শ্বেত বিপ্লৱৰ সূচনা কেতিয়া হ'ব গতিকে এনেকুৱা ধৰণৰ কিছুমান বিষয় আছে আৰু ৱামুলৰ বিষয়ে মই আপোনাক কওঁ যে আপুনি জানে যে কোঅপাৰেটিভৰ এটা মূল কথা এনুৱেল জেনেৰেল মিটিংখন হ'ব লাগিব AGM এখন হ'ব লাগিব নহয় জানো কোঅপাৰেটিভ অফিচ আমাৰ আছে এতিয়া মই আপোনাক এটা সৰু মই আপোনাক তথ্য দিওঁ আমি এনে জানিব বিচাৰিছিলোঁ যে ৱামুলৰ যাক চৰকাৰে ইমানখিনি এগ্ৰিমেণ্ট কৰি ইমানখিনি টকা পইচা দিলে আমাৰ গোপালকক অৰ্গেনাইজ কৰাৰ কাৰণে তেওঁলোকৰ AGM-তনো কি আছে এনুৱেল জেনেৰেল মিটিঙতনো কি আছে আমাৰ নগৰৰ পৰানো কোনোবা প্ৰতিনিধি আছে নেকি অসমৰ পৰা ক'ৰবাত প্ৰতিনিধি থাকিব লাগিব নহয় জানো যেটো এখন ৱেষ্ট আছাম মিল্ক প্ৰডিউচাৰ্ছ কোঅপাৰেটিভ ইউনিয়ন লিমিটেড যেটো কোঅপাৰেটিভ বুলি ব্যৱহাৰ কৰে কোঅপাৰেটিভৰ প্ৰথম মানে ফাণ্ডামেণ্টেলটোৱে হৈছে যে এনুৱেল জেনেৰেল মিটিংখন থাকিব লাগিব আমি খুদা প্ৰশ্নটোৰ উত্তৰ দিছে এজ পাৰ দ্য ৰেকৰ্ডছ এভেইলেবল এট ৱামুল no proceedings of the AGM of WAMUL have been found since its registration in 1979 1979 চনত গঠিত হোৱা ৱামুলৰ কোনো এনুৱেল জেনেৰেল মিটিং নাই বুলি এটো আমাক দিছে ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ খানাপাৰা দিয়া তথ্য এতিয়া আপুনি কওক এটা মানে যাৰ কোনো ডিফাং অৰ্গেনাইজেশ্যন এটা ইমানখিনি টকা পইচা দি অসমৰ গোপালকসকলক সংগঠিত কৰা কি মানে দিনতে সপোন দেখিছে নিশ্চয়ভাৱে এই বিষয়টো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সৈতে আমি অৱগত কৰাব লাগে আৰু ইতিমধ্যে কিন্তু আপোনালোকৰ মাননীয় কৃষি মন্ত্ৰী ডাঙৰীয়াই এইটো সম্পৰ্কে বিশদভাৱে জানে আজি জানাই নহয় তেওঁ জানা প্ৰায় আজি 3-4 বছৰ মানৰ ওপৰতে হ'ল আৰু আপোনালোকৰ অন্যতম এগৰাকী নেতা মনোজ শইকীয়া দাদা তেখেতেও জানে গোটেই কথাখিনি প্ৰাসংগিকতা এইটো কাৰণে কৈছোঁ য'ত আমাৰ ভাৰত চৰকাৰৰ 90s to 10 পেটাৰ্ণৰ এনেকুৱা বহুত আঁচনি আছে যিবিলাক আঁচনি অসমে আজিও আনিব পৰা নাই 90 টকা কেন্দ্ৰই দিব 10 টকা আমাৰ সেইটো অসম গণ পৰিষদৰ দিনতে হৈছিলে নীতিগতভাৱে যে সেই চনত অসম গণ পৰিষদে চৰকাৰ কৰাৰ পিছত কেন্দ্ৰীয় যেতিয়া মিত্ৰজোঁটৰ চৰকাৰ হৈছিলে তেতিয়া এটা সিদ্ধান্ত হৈছিল অসমৰ কাৰণে দিয়া সকলো চৰকাৰী আঁচনি 90% অনুদান হ'ব 10% ষ্টেট শ্বেয়াৰ হয় সেই 90s to 10 পেটাৰ্ণৰে গ্ৰান্ট আজি বিহাৰ মিল্ক মাৰ্কেটিং ফেডাৰেশ্যনে পাইছে তাৰ ফলত তেওঁলোকৰ সুধা আমাৰ অসমত আহি পেলাই সুধা এতিয়া মাৰ্কেটিং চলি আছে বিহাৰৰ গাখীৰ আমাৰ মাৰ্কেটিং চলি আছে আমাৰ অসমৰ পৰা এটা প্ৰডাক্ট আমি ভাৰতবৰ্ষত চলাবলৈ আজি অসমৰ গাখীৰ প্ৰাকৃতিকভাৱে হওক ভৌগোলিকভাৱে হওক অসমৰ গাখীৰৰ মান্যতাটো অন্য গাখীৰতকৈ বেছি ভাল নিশ্চয় ভাল বুলি কয় কোৱালিটি বহুত ভাল বুলি কয়
ইয়াৰ প্ৰডাকশ্যন খুব ভাল কমাৰ্চিয়েল ৱেতে আমি নিবলৈ সক্ষম হোৱা নাই আৰু এইটো ক্ষেত্ৰত কি হয় আমি এটা যদি আপুনি এতিয়া আপুনি ধৰক নিজাববীয়াকৈ কৰিছে ফাৰ্ম এখনতো জড়িত হৈ আছে আপুনি নিজাববীয়াকৈ এটা প্ৰচেছিং প্লান্ট বহাব বিচাৰে আৰু যথেষ্ট কষ্টলি হয় প্ৰায় 2-3 কোটি টকা আপোনাৰ দৰকাৰ হ'ব অথচ চৰকাৰী ইমান ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক থকাৰ পিছতো ইমান মানুহ থকাৰ পাছতো এই যে মোৰ এই যে সাধাৰণ গোপালকবিলাকে এইখিনি কথা নাজানিব পাৰে তেখেতসকলৰ কাৰণে এইটো অতিকৈ দুখৰ কথা নহয় জানো না মই চাওক আপোনাৰ গোটেই কথাটো এনেধৰণে সামৰিব বিচাৰিছে যে সময়ত মমাই কামিনী বৰুৱাই আমাক গাড়ী গঠন কৰি অসমীয়া মানুহৰ অৰ্থনৈতিক জাতীয়তাবাদটো মমাই কামিনী বৰুৱাই আৰম্ভ কৰিছিল এনেকৈ আৰম্ভ কৰিছিল যে গাড়ীখন কাটিব লাগে গাড়ীত তামোলখন থাকিব লাগিব গোহালি থাকিব লাগে গোহালিত গৰু থাকিব লাগে পুখুৰীত মাছ থাকিব লাগে পৰৱৰ্তী পৰ্যায়ত আমি হুঁচৰিত কৈছিলোঁ বোলে বাৰীত তামোল পাণ বোলে হৈছে গোহালিত গৰু বোলে হৈছে পুখুৰীত মাছ বোলে হৈছে ভঁৰালত ধান বোলে হৈছে সেই ধৰণৰ আমাৰ অৰ্থনৈতিক জাতীয়তাবাদটো আমি আজি লৈ যোৱাৰ ক্ষেত্ৰত ক'ৰবাত ব্যৰ্থ হৈছোঁ আৰু সেই জাতীয়তাবাদটো আজি নতুন ৰূপত আমি গঢ়িব লাগিব নতুন ৰূপত আজি ষ্টাৰ্টআপৰ প্ৰয়োজন হৈছে ষ্টাৰ্টআপৰ যুগ আৰম্ভ হ'ল আৰু এই সময়ত আমি থিংক গ্ল'বেলি এক লোকেলি মই ইনষ্টিটিউট খুবেই বিচাৰোঁ আমি গ্লকীকৰণ বিশ্বায়নৰ যুগখনত তাৰ পৰা ল'বলগীয়া সুবিধাখিনি আমি আনি কিয় নিজৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰোঁ আমাৰ তথ্য প্ৰযুক্তিত আজি আমি সকলো ষ্ট্ৰং সেই কথাখিনিক লৈ পেলাই আমি কেনেকৈ অসমীয়া জাতীয়তাবাদক অৰ্থনৈতিক জাতীয়তাবাদলৈ লৈ যাব পাৰোঁ সেই কথাটোত আমি চৰকাৰ প্ৰশাসন ৰাইজ অসমৰ দল সংগঠন খুবেই চিৰিয়াছলি কৰিবলগীয়া আছে আৰু অসমক ভালকৈ মই ভাবোঁ যিবিলাকে ৰাইজৰ সেৱা কৰিম বুলি আহে ৰাজনৈতিক দল বা ৰাজনৈতিক দলৰ নেতা মুখে ধৰি সকলোৱে এই ক্ষেত্ৰত অলপ নতুনকৈ চিন্তা কৰাৰ প্ৰয়োজন আপোনাৰ জৰিয়তে মই এইটো কথাও আপোনাক জনাব বিচাৰিছোঁ যে আমাৰ কৃষি বিকাশ কেন্দ্ৰসমূহ কেভিকেৰ পৰা ৰিকমেণ্ডেশ্যন থকা বহুতো বীজ বহুতো মানে শস্য অসম চৰকাৰে তেওঁলোকৰ পৰা ক্ৰয় নকৰি বাহিৰৰ পাৰ্টিৰ পৰা ক্ৰয় কৰে মানে কৃষি বিভাগে এইটোৰ ক্ষেত্ৰত যিসকল আমাৰ কেভিকেৰ লগত জড়িত ব্যক্তিসকলে সম্পূৰ্ণৰূপে মুখ খুলি নক'লেও তেওঁলোকৰ লগত কথা বতৰা বা ভাৱৰ বিনিময় কৰোঁতে আমি গম পাওঁ যে তেখেতসকলে দিয়া এনেকুৱা ধৰণৰ বহুত ছাজেশ্যন যিবিলাক আচলতে অসমখনৰ কাৰণে খুব প্ৰয়োজনীয় ছাজেশ্যন নহ'বা কেভিকে কৃষি বিকাশ কেন্দ্ৰত থকা কিন্তু চাইণ্টিষ্টসকলেও মোটামুটিভাৱে তেওঁলোকো ধৰক বহিয়ে আছে তেওঁলোকৰ ৰিকমেণ্ডেশ্যন থকা বস্তুবিলাক অসম চৰকাৰে কিন্তু গ্ৰহণ কৰা নাই এইটো মই জাষ্ট আপোনাক জনাইছোঁ এই কথাখিনি নিশ্চিতভাৱে মই গৃহমন্ত্ৰী নাগৰিকো অৱগত কৰিম নিশ্চয় আৰু চাওক মই ভাবোঁ কিছুদিনৰ পৰা এখনত কংগ্ৰেছৰ চৰকাৰ যদি আপুনি ধান সিঁচিছিল প্ৰদান কৰে আপুনি যদি সৰিয়হ কৰিছিল সৰিয়হৰ ডাঙৰ ডাঙৰ গছ গোট নিদিলে আজি অন্ততঃ সেই অভিযোগটো নাইকিয়া হৈছে সময়ত ভাল বীজ আজি কৃষকে পাবলৈ লাভ হৈছে আৰু ক'ৰবাত হয়তো দুই এটা অভিযোগ থাকিব পাৰে এই অভিযোগ আমি নাইকিয়া কৰিবলৈ খুব সোনকালে চৰকাৰৰ পক্ষৰ চেষ্টা কৰিব বুলি মই আশা কৰোঁ আপুনি অসম বৃক্ষৰোপণ আৰু শস্য উন্নয়ন নিগমৰ অধ্যক্ষ এই সম্পৰ্কে অকণমান আমাৰ ৰাইজক জনাব নেকি চাওক এই বিভাগটো মোৰ কাৰণে একেবাৰে নতুন কিন্তু মই এই ক্ষেত্ৰত কাম কৰি খুব ভাল পাওঁ বিভাগটো অসমৰ শৰসিংহ ডাঙৰীয়াৰ দিনতে গঠন হৈছিল সেই মুহূৰ্তত অসমত যোনে আপোনাৰ জুম খেতি কৰিছিল সেই জুম খেতি কৰা মানুহসকলক শস্যৰ বীজ যোগান ধৰিবৰ কাৰণে এই বিভাগটো আচলতে গঠন কৰা হৈছে পৰৱৰ্তী সময়ত লাহে লাহে আপোনাৰ জুম খেতিৰ পৰিসৰটো নাইকিয়া হ'ল মানুহে স্থায়ীভাৱে থাকি পেলাই খেতি কৰিবলৈ ল'লে আৰু এই বিভাগটো প্লেণ্টেশ্যন বিভাগৰ লগত প্লেণ্টেশ্যনৰ জৰিয়তে অন্য কামত আগবঢ়া হৈছে তেতিয়া আমাৰ দুটা লক্ষ্য হিচাপে ল'লে যে অসমত কফি উৎপাদন আৰু ৰাবাৰ উৎপাদন এই দুটা ক্ষেত্ৰত কাম কৰিবলৈ ল'লে আৰু অসমৰ বহুত জেগাত যদি এইটো মানে ভূমি সংৰক্ষণ বিভাগৰ অধীনত অসম চৰকাৰৰ ভূমি সংৰক্ষণ ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টৰ অধীনত আমাৰ বিভাগটো আছে এই পাব্লিক এণ্টাৰপ্ৰাইজটো আজি বহুত দিন ধৰি লোকচানৰ সন্মুখীন হৈছে এই কথা মই স্বীকাৰ কৰিব কাৰণ মই ৰাজ্যত ভুল কথা এটা কৰিলাম এই বিভাগটোত বহুকেইটা দলৰ বিধায়কে আহি মানে আপোনাৰ চেয়াৰমেনৰ দায়িত্ব ল'লে আপোনাক মই জনাইছোঁ 2001 চনৰ পৰা কোনো ধৰণৰ অডিট হিচাপত প্ৰতিষ্ঠানটো কৰা হোৱা নাই মই গৈ দেখিলোঁ যে 24 বছৰৰ হিচাপ নাই মই যোৱা ডিচেম্বৰত যোগদান কৰিছোঁ আৰু 10 বছৰৰ হিচাপ
গভৰ্ণমেণ্টৰ ৰিকগনাইজ চাৰ্টাৰ একাউণ্টত আমাক আমি দিলোঁ আৰু 10 বছৰ এতিয়া দিবলৈ ফাটি গৈছোঁ এটা প্ৰতিষ্ঠানৰ স্বচ্ছতা নিৰ্ভৰ কৰে আপোনাৰ ৰাজহুৱা হিচাপত আৰু এটা কথা অলপ আগত আপুনি কৈ আছিল যে আমাৰ কৰ্মচাৰী ইমান আছে দৰমহা পায় ঠিক তেনেধৰণে এই বিভাগটোতো যথেষ্ট কৰ্মচাৰী প্ৰায় 150 কৰ্মচাৰী আজি 15জন কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলেও জৰিয়তে আমি এতিয়া এই কামসমূহ কৰাটো সম্ভৱ হৈ থকা ইতিমধ্যে লোকচানৰ সন্মুখীন হৈছে আৰু ইতিমধ্যে এই বিভাগটোৰ অধীনত থকা নিগমটোৰ অধীনত থকা বহু বাগিচা ইতিমধ্যে বেদখল হৈছে আমি চিন্তা কৰিছোঁ বেদখলসমূহ মুক্ত কৰিবৰ কাৰণে আৰু লগতে চিন্তা কৰিছোঁ যিহেতু লোকচানৰ সন্মুখীন হৈ আছে এই বিভাগটো কেনেধৰণে আগবঢ়াই যাব লাগিব তাৰ কাৰণে আমি কৈছোঁ যে আমি ৰাবাৰ অসমৰ প্ৰডাকশ্যন ভাল কফি প্ৰডাকশ্যন অসমৰ বেয়া নহয় তার নতুনত্ব আনিবলগীয়া আছে এই ধৰণৰ নতুনত্ব আনিব আমি কফি বোৰ্ডৰ লগত যোগাযোগ কৰিছোঁ আৰু একলানি আমাৰ আলোচনা ইতিমধ্যে আনুষ্ঠানিকভাৱে হৈ গৈছে কিছু আলা কিছু চিতা আৰু ৰাবাৰৰ এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰটো খুবেই উচ্চমান আৰু কাৰণ ৰবাৰ প্ৰডাকশ্যন আমি দেখিছোঁ চবতে আজি বিভিন্ন ধৰণৰ ৰবাৰ প্ৰডাকশ্যন বা ব্যৱহাৰ আগতে বাঢ়ি গ'ল এই ক্ষেত্ৰত আমাৰ উৎপাদন ভাল উৎপাদন থাকিলে বজাৰৰ অভাৱ কিন্তু আমি এই বাগিচাসমূহক আপুনি বহুটা ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি চিন্তা কৰিছোঁ মাননীয় অসম চৰকাৰলৈ এই সিদ্ধান্ত প্ৰেৰণ কৰিছোঁ যাতে আমাৰ শিক্ষিত নিবনুৱাসকলক আমি পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ যাক মুঠ বুলি কয় কাৰণ আপুনি চৰকাৰীভাৱে চলালেও লাভ ব্যক্তিগতভাৱে আমি একেবাৰে দিলেও ভাল নহয় চৰকাৰী ৰাজহুৱা সম্পত্তি তাক আমি কেনেধৰণে ব্যক্তিগত আৰু ৰাজহুৱাকৰণ কৰি ৰাখিব পাৰোঁ ৰাখি পেলাই উৎপাদন কৰি আমি নিবনুৱাসকলকো সংস্থাপন দিব পাৰোঁ সেই তাৰ কাৰণে এটা প্ৰস্তাৱ আপোনাৰ প্ৰস্তাৱ আৰু আপোনাৰ আইডিয়াটো খুবেই মানে প্ৰশংসনীয় কাৰণ আমি দেখা পাইছোঁ যে বিগত সময়ছোৱাত বহুত ৰাজহুৱা অনুষ্ঠান নাইকিয়া হৈ গ'ল আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল এনেকুৱা আৰু ঢেৰ উদাহৰণ আছে আপুনি নিশ্চয় জ্ঞাত এইটো সম্পৰ্কে আপোনাক মই এইটো ক্ষেত্ৰত আৰু এটা মই জাষ্ট আপোনাক যেতিয়া এতিয়া পাইছোঁ আপোনাৰ চৰকাৰখনৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছে এইটো ক্ষেত্ৰত আপোনাৰ জৰিয়তে মই অৱগত কৰাইছোঁ আপোনাক যে আমাৰ অসমত যিটো স্পাইচ বোৰ্ড আছে ইণ্ডিয়ান স্পাইচ বোৰ্ডৰ এটা ৰিজনেল অফিচ আছে গুৱাহাটীত যে স্পাইচ বোৰ্ডৰ যিটো মানে স্পাইচ টেষ্টিং লেবৰেটৰীটো কিন্তু ইয়াত নাই চাউথত আছে মইতো অনুৰোধ কৰিম আপোনাৰ জৰিয়তে যাতে অসম চৰকাৰে স্পাইচ বোৰ্ডখনত কি হ'ল আমাৰ ইয়াত যথেষ্ট ধৰণৰ হালধি আদা অন্যান্য খেতি হয় গতিকে তেতিয়াও আমি বৃহৎ পৰিমাণে আমাৰ হালধিটো আমাৰ স্পাইচ বোৰ্ডে যদি তাত যিটো গ্ৰহণযোগ্য যদি নহয় তেনেহ'লে সেইটো বাহিৰত এক্সপৰ্ট কৰিব নোৱাৰি ইয়াতে যদি আমাৰ থাকিলহেঁতেন এইটো সম্পৰ্কেও অৱশ্যে আমি চৰকাৰক 2-এখন স্মাৰকপত্ৰ দিছিলোঁ কিন্তু স্মাৰকপত্ৰ দিলেইতো নহ'ব এইটো কামখিনি জানিব লাগিব মই আপোনাক এই সুযোগতে কৈছোঁ যিহেতু আপুনি এটা নিগমৰ আপুনি অধ্যক্ষ হৈ আছেই যে তাতে মই কৈছোঁ যে স্পাইচ বোৰ্ডো এটা খুব এটা ডাঙৰ এটা সহায়ক হ'ব পাৰে আমাৰ কৃষকৰ কাৰণে আৰু এটা মই আপোনাৰ এই প্ৰসংগতে কওঁ যে খাদী আৰু গ্ৰামোদ্যোগ মানে কি গাঁৱতে যিটো বস্তু সহজতে সকলোৱে কৰিব পাৰে এইটোৱে কয় গ্ৰামোদ্যোগ আপোনাক মই জ্ঞাততে জনাওঁ যে ৰহাৰ আমাৰ মানে মধ্য অসমৰ পৰা তাৰ পৰা একমাত্ৰ আমাৰ ট্ৰেইনিং ইনষ্টিটিউট ৰহাৰ খাদী আৰু গ্ৰামোদ্যোগ আজি যদি আমাক যদি সোধে যে অসমৰ খাদী মন্ত্ৰী কোন আমি নাজানো নেশ্যনেল আমাৰ কেন্দ্ৰীয় খাদী মন্ত্ৰী কোন আমি জ্ঞাত নহয় কাৰণ খাদীৰ যে এটা সাংঘাতিক প্ৰাসংগিকতা আছে আপুনি কোৱা কথাবোৰ আগবাঢ়িব কেতিয়া যেতিয়া এই খাদীৰ দৰে ইনষ্টিটিউটবিলাকেও আগবাঢ়িব কাৰণ খাদীৰ যিটো চেইন আছে ৮০,০০০খন তেওঁলোকৰ খাদী ভাণ্ডাৰ আছে অল অভাৰ ইণ্ডিয়াত এই চেইন কিন্তু কোনো মানে পুঁজিপতি গোষ্ঠীৰ এতিয়ালৈকে হোৱা নাই যিমানেই মল নকৰক কিন্তু ইমান ডাঙৰ চেইন হোৱা নাই সেই চেইনত আমাৰ কৃষকৰ দ্বাৰা উৎপাদিত বস্তুবিলাকো যদি গ'লহেঁতেন তেনেহ'লে আমাৰ সপোনবিলাক বাস্তৱ হ'বলৈ হ'লে আমি কিছুমান বাস্তৱ প্ৰক্ৰিয়াটো আমাক লাগিব নহয় জানো নহোৱাটো আমিতো এনেকৈ থাকিম এতিয়া আপুনি চাওক খাদী বোৰ্ডৰ যদি এতিয়া কৰ্মচাৰী প্ৰায় নাইকিয়া হৈ আহিছে খাদীত আপোনালোকৰে ডক্টৰ কমলা কলিতাই তেখেতে চাগে চেয়াৰমেন হৈ আছিল নেকি বৰ্তমানো আছে নেকি তেখেতে গতিকে খাদী আৰু গ্ৰামোদ্যোগত কৰ্মৰত থকা কেইবাজনো মানুহ আত্মহত্যাও কৰিছে পইচাৰ অভাৱত
দৰমহা নোপোৱাৰ অভাৱত গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সমস্যা আছে যিবিলাক সম্পৰ্কে আপোনাক এই সুযোগতে জনাইছোঁ যাতে আপোনাৰ যিটো যাতে এটা সামগ্ৰিক ধাৰণাটো যাতে আগবঢ়াই নিব পাৰে চৰকাৰৰ লগতে আপুনি যদি চাই খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ বিষয়ে আপুনি খবৰ কৰিলে আপুনি গম পাই যাব গোটেই কথা প্ৰতিটো ৰাজহুৱা প্ৰতিষ্ঠানৰ এটা বিশেষ লক্ষ্য উদ্দেশ্য লৈ গৈছে নিশ্চয় আৰু গ্ৰামোদ্যোগটো খাদী আৰু গ্ৰামোদ্যোগটো আচলতে ডাইৰেক্ট আপুনি ক'লে যে মহাত্মা গান্ধীৰ কথা কৈছে আপুনি আমাৰ গ্ৰামোদ্যোগৰ কথা কৈছে গ্ৰামোদ্যোগৰ লগত খাদী আৰু গ্ৰামোদ্যোগ ডাইৰেক্ট সম্পৰ্ক আছে তাত মৌ পোহা ব্যৱস্থা আৰু আপোনাক ইয়াতে জনাত 90টাৰো অধিক ট্ৰেড গাঁৱতে কৰিব পৰা ব্যৱস্থা খাদী ট্ৰেইনিঙৰ ব্যৱস্থা আছে গতিকে এইবোৰ এটা সুন্দৰ এটা পদক্ষেপ হ'ব পাৰে আমাৰ গ্ৰাম্য অৰ্থনীতিটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ অদম্য মজিয়াৰ পৰা এইটোকে আপোনাক অনুৰোধ জনাইছোঁ যে এইখিনি যাতে আপুনি অলপ কঢ়িয়াই লৈ যায় আহি মোৰ এটা অন্য এটা অভিজ্ঞতা হ'ল যে আপোনাৰ যিটো গ্ৰাম্য অৰ্থনীতিৰ ওপৰত যিটো এটা বিশেষ চিন্তা আছে আৰু আপুনি কিছু কামো কৰিছিল উৎপাদনৰ ক্ষেত্ৰত বিপ্লৱ আগবঢ়াই লৈ যাবলৈ বা আদিৰ ক্ষেত্ৰতে এই কথাখিনি হয়তো এজন সংবাদ প্ৰতিষ্ঠানৰ মানুহৰ খুবেই কম অভিজ্ঞতা থাকে নিশ্চিতভাৱে তেওঁ তাত্ত্বিকভাৱে হয়তো থাকিব পাৰে কিন্তু আপুনি বাস্তৱসন্মতভাৱে প্ৰেক্টিকেলি আপুনি জড়িত সেইকাৰণে মোৰ অভিজ্ঞতা হ'ল মই এটা কথাই ভাবোঁ যে ৰাজহুৱা প্ৰতিষ্ঠানসমূহক কাম কৰাৰ মানসিকতাটো আমি সলনি কৰিব লাগে এই প্ৰফেচনেলিজিমটো আনিব লাগিব অনুষ্ঠানটো মোৰ অনুষ্ঠানটো ভালে ৰাখিম অনুষ্ঠানটো ভাল ৰাখিলে মোৰ নাম হ'ব 10জনে সংস্থাপন হ'ব সেই চিন্তাটো ক'ৰবাত নাই চৰকাৰহে কৰণীয় আছে চৰকাৰে যদি কৰ্মচাৰী অভাৱ আছে তেনেহ'লে আউটচোৰ্চিং কৰক ভাল আউটসোৰ্সিং কৰিব লাগে মই খুবেই বিশ্বাস কৰিছোঁ যে নতুনকৈ যিটো আমাৰ আৰু এইটো কিন্তু মই এইখিনি কথা আপোনাক এইটো কাৰণে কৈছোঁ আপোনালোকৰ দলৰ মুৰব্বীজনে কিন্তু এটা দায়িত্বত আছে কৃষিৰ দায়িত্বত আছে এইবিলাক পশুপালনৰ দায়িত্বত আছে সকলোখিনি দায়িত্বত আছে আপোনালোকৰ এগৰাকী হেৰিটো চেয়াৰমেন হিচাপে আছে গতিকে আপুনি চাওক দিল্লীটো কিন্তু খাদীৰ কাৰণে যথেষ্ট ধৰণৰ স্কিম নাথাকা নহয় আছে অসম চৰকাৰ তাতো বাধ্য হৈছে আনা নাই বা আমি ক'তো দেখা শুনা নাই বা আমি ক'তো পোৱা নাই গতিকে আপোনাৰ জৰিয়তে যি আপুনি যদি ইয়ং আপুনি লিডাৰশ্বিপ আপুনি আমাৰ জাতীয়তাবাদৰ প্ৰগতিশীল জাতীয়তাবাদৰ ধাৰাটো আমাৰ আৰ্থিক বুনিয়াদৰ ওপৰত প্ৰতিষ্ঠিত হ'ব নহয় জানো আৰ্থিক বুনিয়াদ যদি আমাৰ নাথাকে কিন্তু আমাৰ সেইটো কিন্তু কেতিয়াবা হতাশাগ্ৰস্ততা আহে এইবোৰ কথা ভাবি যে এইবোৰ যদি নহয় আমাৰ তেনেহ'লে আৰু মানে কি হ'ব মানে গোটেই মই ভাবোঁ আপুনিও হতাশাগ্ৰস্ত হ'ব নালাগে আমাৰ উঠি অহা নতুন প্ৰজন্ম হতাশাগ্ৰস্ত নিশ্চয় আমি আশাৰ বতৰা লৈ আহিব লাগে এইখিনিতে গ্ৰাম্য অৰ্থনীতিৰ কথা ওলাইছে যেতিয়া মই আমাৰ শ্ৰোতা দৰ্শকবৃন্দক জনাইছোঁ যে থলুৱা গোপালকৰ দ্বাৰা উৎপাদিত এটা দুগ্ধজাত সামগ্ৰী ব্ৰেণ্ড মিল্ক ফ্ৰেছ ইতিমধ্যে বজাৰত ভুমুকি মাৰিছে এই সৰু একটো এবাৰ চাই আপোন জনলে আপোন ঘৰলে সঁচা মৰম সঁচা পোৱা মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ সদায় আপোনজনৰ কাষত Milk Oil Fresh, true taste. Milk Oil Fresh, true taste. সদায় আপোনজনৰ কাষত পুনৰ স্বাগতম জনাইছোঁ আমাৰ আলোচনাৰ মজিয়ালৈ আচ্ছা এতিয়া আমি এই বিভিন্ন বিষয়ে কথা পাতিলোঁ আচলতে মানে আপোনাৰ লগত মানে ঠিক মানে ৰাজনীতি কথা হিচাপে পাতা নাই আৰু একেবাৰে মানে ঘৰুৱাভাৱে আমি কথাখিনি পাতি আছোঁ আপোনালোকৰ ধৰক কলিয়াবৰ মহকুমাৰ অকল আমি কলিয়াবৰৰ ফালে যাওঁ কলিয়াবৰ মহকুমাৰ কেইবাখনো গাঁও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া নহয় জানো এই সহাৱস্থানৰ বিষয়ে আপোনাৰ কিবা ধাৰণা মানুহখিনিৰ লগত কাজিৰঙা যিটো অভয়াৰণ্যখনৰ লগত কাষতে থাকে তেওঁলোকৰ কাজিৰঙা হওক বনভূমিয়ে হওক বা ৰাষ্ট্ৰীয় উদ্যানেই হওক আমাৰ বন সংৰক্ষণ ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তু সেইটোৰ প্ৰতি আমাৰ মানুহৰ এটা নিশ্চিত আগৰ দায়িত্ব আছে আৰু সেইটো আমাৰ চৰকাৰেও কৰি আছে আৰু কাজিৰঙা দাঁতিৰ কাষৰীয়া মানুহখিনিৰ কাজিৰঙাখনৰ কাৰণে যথেষ্ট অৱদান আছে তেওঁলোকে বহুত ত্যাগ কৰিছে ত্যাগ কেনেকৈ কৰিছে চাওক কাজিৰঙা কোৰ এৰিয়া বুলি ক'লে প্ৰথমতে এটা বিশেষ অঞ্চলত বুজা গৈছে বোকাখাটৰ কিছু অঞ্চল যোৰহাটৰ গোলাঘাটৰ কিছু অঞ্চল আৰু নগাঁও কলিয়াবৰ এটা অঞ্চল আজি কাজিৰঙা বুলি ক'লে ক'ৰবাত হকে বিহকে আমি
এক্সটেনশ্যনৰ নামত সম্প্ৰসাৰণৰ নামত আমি স্থানীয় কৃষিভূমি স্থানীয় মানুহৰ মানৱ অধিকাৰ কিন্তু ক'ৰবাত অলপ আঘাত দিয়া হৈছে কাৰণ তাত চাওক তেওঁলোকে সহৱস্থানো কৰিছিল তেওঁলোকে কাজিৰঙাক সমৰ্থনো কৰিছিল আজি ইকো চেঞ্চিটিভ জোন বুলি কয় ইকো চেঞ্চিটিভ জোনটোৰ নামত কোনোবা ন্যস্ত স্বাৰ্থৰ মহলে কেতিয়াবা কাজিৰঙাখনৰ সম্প্ৰসাৰণৰ নামত যথেষ্টখিনি ভুল বাৰ্তা বিয়পাইছে আৰু যাৰ কাৰণে তাৰ স্থানীয় মানুহ যথেষ্ট ভুগিবলগীয়া হৈছে কাজিৰঙা এটা আচল সমস্যা হ'ল ৰাষ্ট্ৰীয় ঘাইপথ এই ৰাষ্ট্ৰীয় ঘাইপথটোত এটা এনিমেল কৰিডৰ লাগে আজিকালি খুব ধুনীয়া ধৰণৰ আমাৰ দেশৰে অভিযন্তাসকলে নিৰ্মাণ কৰি আছে আৰু সেইটো চেংচন হৈছে মই ভাবোঁ কি কাজিৰঙাৰ মাজুলী যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ জীৱ জন্তুৰ প্ৰতি ভৱিষ্যতে সুৰক্ষাৰ এটা বাৰ্তা লৈ আহিছে এইখন আমাৰ মানে হেৰি পুৰণীয়া সেইটো চেংচন কৰিছে এইখনত এটা বেলেগ ধৰণে আজিকালি সজোৱা হয় বন্য জীৱ জন্তুৰ উপযোগীকৈ এটা তেনেকুৱা এনভাইৰনমেণ্টত কৰা হয় তোমালোকে সেইখন হ'লে এটা সমস্যাৰ সমাধান আপুনি বাৰু আপুনি চাওক আমাৰ যিটো কাজিৰঙা হৈছে কি আমাৰ মানে এটা মানে ফৰেষ্ট টুৰিজিম এইটো নহয় জানো কাৰণ কাজিৰঙাখনত আমিতো জবৰদস্তি যদি আমি গোৱাৰ নিচিনা বনাব যাওঁ তেতিয়াওতো নহ'ব কাৰণ কাজিৰঙাৰ এটা নিজস্ব এটা চৰিত্ৰ এটা আছে নহয় জানো তাত কাজিৰঙাখন কিয় কাৰণে মানে ৱাইল্ড লাইফ এইটো হৈছে কি ৱাইল্ড লাইফ আমাৰ মানে টুৰিজিম নহয় জানো তো ৱাইল্ড লাইফ টুৰিজিমটো ক'ৰবাত ব্যাঘাত জন্ম নাই নে বাৰু কাজিৰঙাখন দুটা কথাৰ কাৰণে বিখ্যাত এটা হ'ল জীৱ জন্তু আৰু এটা হ'ল জৈৱ বৈচিত্ৰ্যটো কাজিৰঙাত সমানে আছে আজি কিছুমান টুৰিষ্ট খুব চিৰিয়াছ নহয় ৰাখিলে চালে এলিফেণ্ট ৰাইড বা জীপ চাফাৰী কৰিলে আহিলে কিন্তু আপোনাৰ কিছুমান অনুকৃতিটো মনৰ আজিকালি ছাত্ৰ ছাত্ৰী থাকে বা গৱেষক থাকে বা পৰিচয়ৰ বহুতো প্ৰান্তৰ পৰা আহে তাত জৈৱ বৈচিত্ৰ্যই প্ৰতিটো স্তৰত সোমাই আছে হয় সেইবিলাকৰ সংৰক্ষণৰ কাৰণে আমি উন্নয়নটো তাৰ লগত মিলা হ'ব লাগিব আৰু উন্নয়ন তাৰ লগত মিলা হ'ব লাগিব যাতে পৰিৱেশৰ হানিকাৰক নহয় সেই কথাটো আমি চাব লাগিব আৰু আজি কাজিৰঙালৈ দেশৰ প্ৰধানমন্ত্ৰী আহিছে শচীন তেণ্ডুলকাৰ নিচিনা ব্যক্তিত্ব সম্পন্ন মানুহ আহিছে দেশৰ ৰাষ্ট্ৰপতি আহিছে মই ভাবোঁ কাজিৰঙাত টুৰিষ্ট বঢ়াইছে কাজিৰঙাত আমাৰ শিক্ষিত নিবনুৱা যথেষ্ট বিভিন্ন ধৰণৰ প্ৰসাৰ হৈছে আৰু সেই অনুপাতে আমাৰ কাজিৰঙাৰ যিটো আমাৰ ৰাজ্যিক যিবিলাক মানে অতিথিশালয় আছিল সেইবিলাক কিন্তু খুব দুৰ্বল স্থিতিত আছে মই আকৌ ক'ম যে ৰাজহুৱা প্ৰতিষ্ঠান সেইবিলাক ৰাজহুৱা অতিথিশালাতে অমিতাভ বচ্চনৰ নিচিনা মানুহ আহি পেলাই তাতে আছিল কিন্তু আগৰ যদি আমি চাওঁ গতিকে সেইবিলাক কিন্তু এতিয়া যিটো আনিব লাগিছিল সেইটো কিন্তু চৰকাৰী খণ্ডৰ সফল হোৱা নাই নিশ্চিতভাৱে আজি চাওক এনেকুৱা ক্ষেত্ৰত মানুহে সদায় হয়তো ভাল জেগা এটাত থাকোঁ ভালকৈ খাবলৈ পাম পৰিষ্কাৰ পৰিচ্ছন্নতাটো অন্তত চবেই বিচৰা হয় এই কথাটো ৰাজহুৱা খণ্ডত আমি খুব কমেই দেখিবলৈ নিজে যেতিয়া এজন টুৰিষ্ট যাব চাব যেন ক'ৰবাত আমাৰ কামৰ গাফিলতি ক'ৰবাত অলপ ফাঁকি দিয়া মনোভাৱ ক'ৰবাত অলপ কেজুৱেলিটি এই কথাটোৱে আমাক এই মানুহবিলাক হ্ৰাস কৰিছে কিন্তু কাজিৰঙাৰ যিটো ঐতিহ্য সেই ঐতিহ্যৰ ক্ষেত্ৰত আমি কেতিয়াবা বিভিন্ন কথা কিবা কৰিছিল এক নম্বৰ তাত জীৱ জন্তুৰ হত্যা যিবোৰ গড় হত্যা চোৰাং চিকাৰীৰ জৰিয়তে আজি সেইটো বহুতেই নিয়ন্ত্ৰণ বুলি ক'ব লাগিব তাৰ কাৰণে আপুনি চৰকাৰ বেয়া পালেও চৰকাৰক আপুনি ধন্যবাদ নিশ্চিত দিব লাগিব বেয়া পোৱা আৰু আজি ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষেত্ৰত যান বাহন সম্পূৰ্ণকৈ নিয়ন্ত্ৰিত বা সৰুকে সাধাৰণভাৱে কেতিয়াবা হয়তো মানুহৰ এক্সিডেণ্ট হ'ব পাৰে এই কথাটো হ'ব পাৰে দুৰ্ঘটনা হ'ব পাৰে কিন্তু আজি তাৰিখত এইটো নিয়ন্ত্ৰিত মই ভাবোঁ কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য আৰু জীৱ জন্তু আৰু তাৰ সামগ্ৰীৰ যিটো পাৰিপাৰ্শ্বিকতা সেই পাৰিপাৰ্শ্বিকতা আমাৰ মাজত আমি অটুট ৰাখিবৰ কাৰণে সকলো পক্ষৰে কাম আছে কিন্তু এনেকুৱা হ'ব নালাগে আজি ব্ৰহ্মপুত্ৰখন কাজিৰঙাত সোমাই গ'ল কাষৰীয়া মানুহে মাছ এটা মাৰি খাবলৈ নাই মাছ মাৰিয়া মানুহ আছে সেই মানুহখিনিয়ে সেই মাছটোকে লৈ নিজৰ জীৱনটো নিৰ্বাহ কৰি আছে সেইটোকে সন্ধিয়া ৰাতিপুৱা বজাৰলৈ লৈ গৈছে নিজৰ পৰিয়ালটো পোহপাল দিছে তেনেকুৱা হ'ব নালাগে কাজিৰঙাখনৰ কোৰ এৰিয়াটো কাজিৰঙা সদায় সংৰক্ষিত হৈ থাকক সদায় সৌন্দৰ্যৰে ভৰপূৰ হৈ থাকক জীৱ জন্তু সুৰক্ষিত হৈ থাকক কিন্তু এই এক্সটেনশ্যনৰ নামত কাজিৰঙাখনত মানুহৰ এটা বিৰূপ প্ৰভাৱ তাত পেলাব নালাগে কাৰণ কাষৰীয়া মানুহৰ সহযোগিতাতে কাজিৰঙাখন থাকিব আছে আচ্ছা মই আৰু এটা কথা শুনো যে মানে আমাৰ যিবিলাক দাঁতি কাষৰীয়া গাঁওবাসী আছে তাত যদি হালৰ গৰু এটা বা গাই এজনী যদি বন্যপ্ৰাণীৰ হাতত মৃত্যু হয় বা মানুহৰ এজন যদি মৃত্যু হয় তেতিয়াহ'লে তাৰ ক্ষতিপূৰণ দিয়া হয় নে নহয় নিশ্চয় ব্যৱস্থা আছে ক্ষতিপূৰণ এইখিনিতে মই আপোনাক গাঁততে জনাওঁ যে আমাৰ ইয়াত এটা পৰ্চন দিয়ে ফৰেষ্ট ডিপাৰ্টমেণ্টে গৰু এজনী মৰিলে ফৰেষ্ট ডিপাৰ্টমেণ্টে ৩৫০০ টকা দিয়ে আৰু
WWF দিয়ে ধৰক আৰু 8,000 বা 3,000 মান টকা সৰ্বমুঠ ধৰক এটা গৰু যদি মৰে তেনেহ'লে সেই গৰুটোৰ বিনিময়ত মানে দাঁতি কাষৰীয়া ৰাইজে লাভ কৰিব 5,000 বা 6,000 টকা এতিয়া এই টকাটো যথেষ্ট কম নহয় জানো নিশ্চিতভাৱে তাৰ মই আপোনাক উদাহৰণ দি কওঁ যে চেম যদি মধ্যপ্ৰদেশত সেইটো হৈছে কি প্ৰায় ধৰক 60,000 মান টকা এটা গৰু যদি হয় আৰু সিদিনাখন উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যদি এই মানে আক্ৰান্ত হয় মানুহ যদি নিহত হয় তেনে 5 লাখ টকাকে প্ৰদান কৰা হ'ব এইটো ক্ষেত্ৰত আপোনাৰ আমাৰ ধৰক সকলো চৰকাৰে যথেষ্ট উদাসীন আচলতে কাৰণ এজন গোধনৰ মূল্য এটা কেতিয়াও 5,000 টকা হ'ব নোৱাৰে কিন্তু বৰ্তমান আপোনাৰ সেইটো চলি আছে নিশ্চিতভাৱে চলি আছে মই এইটো ক্ষেত্ৰত বন বিভাগ অলপ সচেতন হোৱাটো প্ৰয়োজন আৰু ৰাইজৰ সুবিধাৰ্থে এই নিয়ম ফলোৱা প্ৰয়োজনীয়তা হয় আপুনি গোধনৰ আপোনাৰ যিবিলাক কমন মিনিমাম প্ৰগ্ৰাম থাকে হয় কমন মিনিমাম প্ৰগ্ৰামত এইবিলাক বিষয় এতিয়ালৈকে কিন্তু ক'তো ৰিফ্লেক্ট হোৱা আমি দেখা নাই ইমান চিৰিয়াছ বিষয় কিছুমান থকাৰ পাছত না বন্যপ্ৰাণীৰ পৰা আৰু এটা কথা হয় গোধনটো নিধন হয় ছাগলী বা অন্যান্য বেলেগ এইবিলাক আমাৰ ঘৰচীয়া যিবিলাক গৰু থাকে নিধন হয় তাৰ বাহিৰে আটাইতকৈ ক্ষতিগ্ৰস্ত মানুহটোৰ ঘৰটো খুব বেয়াকৈ ভাঙি পেলোৱা হয় আনকি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নপৰা গাঁও অঞ্চললৈও আহি পেলাই বহুত জেগাত হাতীয়ে ঘৰ ভাঙি থৈ যায় আমাৰ সেইসমূহ ফটো তুলি দিয়া হয় সেইসমূহৰ উপযুক্ত ক্ষতিপূৰণ বিচৰা হয় এই সময় উপযুক্ত সময়ত আৰু উপযুক্ত যিটো পাব লাগে তাৰ ক্ষতিপূৰণ সেই ক্ষতিপূৰণ যিটো নাপায় এটা হাতীয়ে ভাঙাৰ পৰা মই আপোনাক আৰু এটা কথা এটা মই আপোনাক জনাওঁ আপোনাক জানিব বিচাৰিম ৰাষ্ট্ৰীয় উদ্যানত ধৰক তীব্ৰ খৰাং আচ্ছা দক্ষিণ দিশৰ পৰা অহা পাহাৰীয়া জুৰি নদীবোৰে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অন্তৰ্ভাগত সোমাব পৰা নাই এই সম্পৰ্কে আপুনি ক'ব বাৰু কিয় সোমাব পৰা নাই বাৰিষাত বন্যপ্ৰাণীবোৰো দক্ষিণ দিশলৈ যাব নোৱাৰা হৈছে ফলত কলিয়াবৰ মহকুমাটো বন্যপ্ৰাণীৰ দ্বাৰা মানুহ আক্ৰান্ত হৈছে যে হাতী সোমাইছে মানুহ আক্ৰান্ত হৈছে আৰু এই ক্ষেত্ৰত নিশ্চয় কৰণীয় আছে কাৰণ হাতী যেতিয়া যাব নোৱাৰিব হাতীয়ে যদি ডেইলি ৱাক যদি আপোনাৰ মানে 20-30-40 কিলোমিটাৰ নহ'ব আৰু হাতী যিহেতু একে জেগাতে থকা হৈছে ফলত কাজিৰঙাখনৰ যথেষ্ট খাদ্যবস্তু হাতীক লাগে ফলত অন্যান্য জীৱ জন্তুৰ কাৰণে খাদ্যৰো অভাৱ হৈছে এনেকুৱা ধৰণৰ কিছুমান আমি তাৰ পৰা পোৱা কিছুমান বিশেষজ্ঞৰ দ্বাৰা আমি কিছু কথা বতৰা লাভ কৰিছিলোঁ যিবিলাক আপোনাৰ ডেটাতে আমি জনাইছোঁ মই এই ক্ষেত্ৰৰ এক্সপাৰ্ট আৰু এইটো ক্ষেত্ৰত কৰিডৰ বিলাক হৈছে ৱাল বিলাক মাৰিছে এইবিলাক নুমলীগড় ৰিফাইনাৰো মাৰিছে আৰু আপোনাৰ ক্ষেত্ৰতে মই আৰু এটা কথা জনাওঁ যে সুপ্ৰিম কোৰ্টত 2019 চনতে সুপ্ৰিম কোৰ্টৰ এটা নিৰ্দেশনা আছে যে কাজিৰঙাত প্ৰায় 18খনমান ৰিজৰ্ট ইমিডিয়েটলি ডিমলিছ কৰিব লাগে অসম চৰকাৰক নিৰ্দেশ দিলে অসম চৰকাৰে সেইটো ইমপ্লিমেণ্ট আজিলৈকে কৰা নাই এনচাৰ চলি আছে গতিকে আমাৰ ধৰক কাজিৰঙাখনেইতো আমাৰ অসমৰ গৌৰৱ নহয় জানো এশিঙীয়া গড় আমাৰ অসমৰ গৌৰৱ কি আৰু কাজিৰঙাখন এটা কাজিৰঙালৈ আমি ৱৰ্ল্ডৰ যিকোনো জেগাতে আমি চিঞৰ বাখৰ কৰিব পাৰোঁ আমাক লৈ নহয় জানো আমাৰতো পৰিচয় গতিকে কাজিৰঙাখন কিন্তু আমি ভুল কৰিলে নহ'ব যে সেইখন এখন মানে ৱাইল্ড লাইফ মানে টুৰিজিমে তাত আমি নেচাৰেলি আমি জীৱ জন্তুৰ কাৰণে আমি মানে হোৱাকে আমি আচলতে বনাব লাগিব তাত আমি খুব বেছি যদি মানে আৰামদায়কৰ নামত যদি সাংঘাতিক কিছুমান যদি আমি ৰিজৰ্টৰ কাম কৰি থাকোঁ অনাগত সময়ত আমাৰ অসমৰ পৰা যিদৰে সকলো হেৰাই যাবলৈ উপক্ৰম হৈছে কাজিৰঙাখনো যাতে থাকে এটলিষ্ট কাৰণ ইতিমধ্যে আমাৰ অভয়াৰণ্য মেক্সিমাম অভয়াৰণ্যটো শেষ হৈছেই আমি যদি লাভোৱা চাই আৰু যদি অলপ চলপ এতিয়া আহিছে যদিও প্ৰায়খিনি আমাৰ ধৰক যিটো ঐতিহ্য নোহোৱা হৈছে গতিকে এটলিষ্ট কাজিৰঙাখন হ'ব দিব নালাগে মই এইকেইটা অন প্ৰিন্সিপল আপোনাৰ দুটা কথা ক'ব বিচাৰোঁ এটা কথা চাওক বিশ্বৰ কাৰ আছে কোনে কৰিছে কাৰ বন্ধ হ'ব লাগে কাৰ বিধিসন্মতভাৱে হৈছে কাৰ বিধিসন্মতভাৱে হোৱা নাই কিন্তু চৰকাৰৰ দায়িত্ব চৰকাৰে কৰিব লাগে উচ্চতম ন্যায়ালয়ে সেইটো তদাৰক কৰিছে সেইটো ভাল কথা কিন্তু কথাটো হ'ল এনেকুৱা আপুনি কাজিৰঙা আপুনি নিজে ক'লে যে কাজিৰঙাক আপুনি কি হয় বুলি জানে যে জীৱ জন্তু জৈৱ বৈচিত্ৰ্য তাৰে ভিতৰত কাৰ কাৰণে আমি বিখ্যাত বুলি জানো এশিঙীয়া গড় কিন্তু কাজিৰঙা মই ভাবোঁ কোনোবাই ক'ৰবাত অকণমান চক্ৰান্ত কৰিলে কাজিৰঙা নেশ্যনেল পাৰ্ক আজিকালি লিখা থাকে টাইগাৰ ৰিজাৰ্ভ
টাইগাৰ ৰিজাৰ্ভ হয় কিয় টাইগাৰ ৰিজাৰ্ভখন আমাৰ এলানি আনিবলগীয়া হ'ল টাইগাৰ ৰিজাৰ্ভৰ নামতো বহুত ভ্ৰান্ত ধাৰণা মানুহৰ মাজত গ'ল না আছে টাইগাৰ ৰিজাৰ্ভ হলে ইক'চেনচিটিভৰ কথাটো বহুতখিনি আহি যায় আৰু টাইগাৰ ৰিজাৰ্ভ হলে গড়ৰ বিচৰণ হাতীৰ বিচৰণ পহুৰ বিচৰণ মহৰ বিচৰণটো এটা বেলেগ আৰু বাঘৰ বিচৰণটো এটা বিভিন্ন ধৰণে হয় মই এইটো সচেতন মহলৰ কাৰণে প্ৰশ্নটো মই আগবঢ়াই দিব বিচাৰিছো মই এই ক্ষেত্ৰত এক্সপাৰ্ট নহয় মই এইটোৱে কৈছো যে কাজিৰঙা আমাৰ এশিঙীয়া গড়ৰ কাৰণে আৰু এশিঙীয়া গড়ৰ থকা জেগাখনত টাইগাৰ ৰিজাৰ্ভ হ'ব পাৰে নেকি 2-4টা বাঘ আছিল আমাৰ সকলোৱে চাইছে ঠিক আছে আমাৰ কিন্তু এটা ৰিজাৰ্ভ হিচাপে যেতিয়া কৰিব এখন নেশ্যনেল মানে ৰাষ্ট্ৰীয় উদ্যানত তেতিয়া নিশ্চয় তাৰ বংশ বৃদ্ধি কৰিব আৰু তাৰ আঁচনি থাকিব এই টাইগাৰ ৰিজাৰ্ভ হিচাপে আঁচনি হিচাপে কিয় কৰা হ'ল এইটো কেতিয়া কৰা হ'ল এইটো কংগ্ৰেছ চৰকাৰৰ দিনত নতুন এটা ষড়যন্ত্ৰ কৰা হ'ল এফালে আপোনাৰ এশিঙীয়া গড়ক চোৰাং চিকাৰী দি হত্যা কৰা হ'ল আৰু এহাতে আপোনাৰ টাইগাৰ ৰিজাৰ্ভ খুলি দিয়া হ'ল টাইগাৰ ৰিজাৰ্ভটো মই ভাবিছোঁ ভৱিষ্যতৰ কাৰণে এটা ক্ষতিকাৰক হ'ব আজি ভাৰতবৰ্ষৰ যিবিলাকত বাঘৰ বিচৰণ ভূমি হিচাপে অকল আমি তাক মূল প্ৰাধান্য দিছোঁ এতিয়া হ'ল আমাৰ কাজিৰঙাখন সকলো জীৱ জন্তুৰ কাৰণে তাৰে ভিতৰতে আমি তাৰ কাৰণে চিনাকি দিছোঁ এশিঙীয়া গড় সেইকাৰণে সেই ধৰণৰ এই বহুদা ৰূপী বহুমুখী ৰূপী উদ্যানখন থকা হলে নিশ্চয় ভাল আছিলে কিন্তু এইখনক লৈ যাব বিচৰা হৈছে নেকি টাইগাৰ ৰিজাৰ্ভ কৰিবলৈ এশিঙীয়া গড়ৰ এদিন অপমৃত্যু হৈ নাইকিয়া হৈ যাবগৈ নেকি কাৰণ এশিঙীয়া গড়ৰ পোৱালীবিলাক আপুনি জানিব যে বাঘৰ আটাইতকৈ প্ৰিয় খাদ্য আৰু এদিন গৈ পেলাই আমি এশিঙীয়া গড়ক এনেকে হেৰুৱাই পেলাম এই ষড়যন্ত্ৰ কোনে কৰিলে কিয় কৰিলে এই কথাটো কাজিৰঙাৰ কাৰণে পুনৰ বিবেচনাৰ প্ৰয়োজন আছে নেকি নিশ্চয় চোৱাৰ প্ৰয়োজন আচ্ছা এতিয়া কথা হৈছে কি চৰকাৰটো আপোনালোকৰ আছে কেন্দ্ৰতো চৰকাৰ আছে ইয়াতো চৰকাৰ আছে তেনেকুৱা ধৰণৰ যদি কিছুমান জনবিৰোধী আপুনি দেখিছে আপোনালোকে যদি ফিল কৰিছে এটা আমাৰ সাধাৰণ ৰাইজে হয়তো আমি বিশেষ ধৰণৰ গম নাপাওঁ সেইটো ইমিডিয়েটলি তাত একশ্যন ল'ব লাগে বা নতুন আইনখন চেঞ্জ কৰিব লাগে এই কথা চাওক এই কথাবিলাক আজিৰ তাৰিখত খুব চিৰিয়াছলি কোনো সংবাদ মাধ্যম হওক কোনো দল সংগঠনেই হওক খুব চিৰিয়াছলি মই কেতিয়াও আলোচনা বা কেতিয়াও বিতৰ্ক হোৱা দেখা নাই সংগঠনমূলক আপুনি আজি উলিয়াইছে নিশ্চিতভাৱে এইটোৰ প্ৰয়োজনীয়তা আছে আৰু আমাৰ হৈছে কি যে ফৰেষ্ট মিনিষ্টাৰ আছে ফৰেষ্ট মিনিষ্টাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে এইটো ৰাষ্ট্ৰীয় উদ্যান পৰিচালনা সমিতি এখন হেৰি আছে তেওঁলোকৰ মাথাত এইবোৰ কথা নাই নেকি আপুনি মোক কওক সৰ্বসাধাৰণ মানুহৰ মাজত যে চৰ্চা হলেহে তেওঁলোকৰ বিষয়টো গৈ পায়গে তোমালোকে কিয় ব্যাঘ্ৰ প্ৰকল্পটো যদি ভুল হৈছে কংগ্ৰেছৰ দিনত সেইটো ইমিডিয়েট ডিমলিছ কৰা নতুন আনা এইটো চিম্পল কথা মইতো নিজে আচৰিত হওঁ যে কাজিৰঙা নেশ্যনেল পাৰ্ক টাইগাৰ ৰিজাৰ্ভ আজিকালি আপুনি তাত পিন্ধা ড্ৰেছবিলাকতো চাব চাইনবোৰ্ডতো চাব আৰু বাঘৰ যিটো বংশ বৃদ্ধি হৈছে সেই বংশ বৃদ্ধিয়ে তাৰ দাঁতি কাষৰীয়া অঞ্চলৰ জনসাধাৰণক কাজিৰঙাৰ প্ৰতি থকা মৰম চেনেহটো কমাব নেকি 1 2 নম্বৰতে তাত আমি যাক এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত বুলি কৈছিলোঁ এশিঙীয়া গড়ৰ প্ৰতি ভাবুকি আনিব নেকি আমাৰ নিচিনা সেই জেগাটোবোৰত কাজিৰঙাৰ নিচিনা জেগাটোবোৰত আগৰ পৰাই যিহেতু বাঘটো মূল প্ৰাধান্য নাছিলে বাঘ আছিলে বাঘ নথকা নহয় বাঘ এতিয়াও আছে আগলৈও থাকিব কিন্তু বিশেষভাৱে বাঘক সম্প্ৰসাৰণ কৰা ব্যাঘ্ৰ প্ৰকল্প হিচাপে লোৱাৰ প্ৰয়োজনীয়তা আছিল নে নাই সেইটো কিন্তু মই প্ৰশ্ন উত্থাপন কৰিছোঁ আপোনাৰ এইটো প্ৰশ্ন আপুনি নিশ্চয় আপুনি মানে চৰকাৰী পক্ষত যিহেতু আছেই চৰকাৰৰ লগতে আপোনালোকে চৰকাৰে চলাই আছে গতিকে এইটো আপোনালোকৰ ওচৰতে বলটো আছে হয় আৰু আপুনি যিটো কথা ক'লে জীৱ জন্তুৰ লগত মানুহৰ সংঘাত হাতী মানুহৰ সংঘাতটো অসমৰ কাৰণে নতুন নহয় পুৰণি সংঘাত আৰু যাৰ কাৰণে বহুতে দেখিছে আপুনি আমাৰ মাজতে আমাৰ সমাজৰে বহুতে আজিকালি বেলেগে খেতি কৰি হাতীক খাবলৈ দিছে এডৰা খেতি বেলেগে কৰি ৰাখে যে তুমি হাতীয়ে খাওঁ আমিও চেষ্টা কৰোঁ কৰিডৰবিলাক যিহেতু তেওঁলোকে চলন ফুৰণ কৰাবিলাক বাধাপ্ৰাপ্ত হৈছে তাৰ ফলত ক্ষতি হৈছে আৰু বানপানীৰ যিটো বাৰিষা কালত কাজিৰঙাৰ বন্য জীৱ জন্তু কিছু অকণমান ভুগিবলগীয়া হয় লাহে লাহে এইবিলাক নাইকিয়া হৈছে কাৰণ ব্ৰহ্মপুত্ৰৰ ছাইডটোত আমাৰ ইৰোশ্যন আছিলে গৰাখহনীয়া সেই গৰাখহনীয়া এতিয়া অসম চৰকাৰৰ নেতৃত্বত নাইকিয়া হৈ গৈছে আৰু ঠায়ে ঠায়ে আমাৰ ওখ জিলা গঠন কৰিছে আৰু তেওঁলোকে দক্ষিণৰ ফালে মানে কাৰ্বি আংলঙৰ ফালে ওখ পাহাৰলৈ আহিবলৈ চায় বাৰিষা কালত আৰু সেইটো নেচাৰেলি ব্ৰহ্মপুত্ৰৰ পানী আহে
ব্ৰহ্মপুত্ৰৰ পানীটো ওলাই যায় সোমাই অহাৰ কাৰণে বহুত ভাল প্ৰভাৱো আছে দুই এটা জীৱ জন্তু আমাৰ নষ্ট কৰিব আৰু এটা মই তথ্য এটা পাইছিলো যে আমাৰ তাৰে আমাৰ কাজিৰঙাৰ এজন যুৱক খুব এইবোৰৰ লগত সক্ৰিয়ভাৱে লাগি থাকে ববুল শৰ্মা কাজিৰঙা বুলি তেখেতৰ লগত মই আলোচনা কৰোঁতে গম পাইছিলো যে এই যিটো মানে হেৰিবিলাক পুখুৰীবিলাক যিটো পুত খাই গৈছিল তাৰ সেইবিলাক হেৰি কৰি পেলাই দকে খান্দিবৰ কাৰণে নাবাৰ্ডৰ পৰা ইতিমধ্যে চেংচন হোৱা স্কিমৰ টকা পইচাও বহুতবাৰ ঘূৰি যাবলগীয়া হৈছে এই সম্পৰ্কে বিশদভাৱে আপোনাক আমি মানে মই জনাম কাজিৰঙা অসমৰ গৌৰৱ আৰু কাজিৰঙা অসমৰ এটা অন্যতম চিনাকি হৈ গৈছে কাজিৰঙা নিশ্চয় সেইকাৰণে কাজিৰঙাক আমি জীয়াই ৰাখিব লাগিব আৰু সেই কাজিৰঙাৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটো যাতে ভাল থাকে সেইটো যাতে চেঞ্জ কৰাৰ সেইটো যাতে হেৰি কৰাৰ যদি কোনোবা মানসিকতা তেনেকুৱা ধৰণৰ ষড়যন্ত্ৰ লিপ্ত হৈছে সেইবিলাক আইডেণ্টিফাই কৰিব লাগে আৰু সেইবিলাক নাইকিয়া কৰিব লাগে নহয় জানো গতিকে আপোনাৰ লগত আমি আজি মানে বহুখিনি কথা পাতিলো একেবাৰে মানে বিভিন্ন ধৰণৰ আমাৰ অসম চুক্তিৰ পৰা আৰম্ভ কৰি অসম গণ পৰিষদৰ পৰা আৰম্ভ কৰি এতিয়া আপোনাৰ মই অকণমান বেলেগ প্ৰসংগলৈ আহোঁ শেষ পৰ্যায়ত আহি আমি উপস্থিত হৈছোহি আমাৰ ধৰক আপুনি ৰাজনীতি সক্ৰিয় ৰাজনীতিত এইবাৰ আপুনি 2026ত আপুনি কিবা চিন্তা চৰ্চা কৰিছে নাই বা কৰিছে যদিও কোন সমষ্টিটো এনে মোটামুটি ভাবিছে ৰাজনীতিত যোগদান কৰাৰ লগে লগে আৰু সক্ৰিয় আৰু নিষ্ক্ৰিয় নাথাকে সক্ৰিয় বাৰু পূৰ্ণ সক্ৰিয় মানুহ আচলতে যেতিয়া যিটো দায়িত্ব কৰিছে সেই দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ চেষ্টা কৰি আছো আৰু সেই দায়িত্বহে পালন কৰিছো এটা দলীয় দায়িত্ব দলে যেনেধৰণে গোটেই নিৰ্বাচনী ক্ষেত্ৰখন বেলেগ হয় আৰু দলৰ কাম কৰাটো বেলেগ হয় আৰু চাওক ৰাজনীতিৰ ক্ষেত্ৰখন সদায় এটা সকলোৰে সময় থাকে আপুনি জ্যোতিষৰ সময়ৰ মই কথা বুজিছা নাই কিন্তু সকলো এটা সময় থাকে আমি নিজক এতিয়া চিনাকি দিব লাগিব নিজৰ ঠাই টুকুৰা ঠিক কৰিব লাগিব ভৱিষ্যতে নিশ্চয় তেনেকুৱা স্থান ৰাইজে নিজে দিব দলে দিব আৰু তেতিয়া তাত যিটো আপুনি ক'লে সক্ৰিয় নিৰ্বাচনী ৰাজনীতি পোৱা থাকে আপুনি কবিতা লিখে নিজে লিখে কবিতা নিজে লিখে কবিতা এটা আপুনি হৃদয়ৰ অনুভৱ ভাল লগা এটা অনুভৱ আমাৰ শ্ৰদ্ধাৰ শ্ৰোতা দৰ্শকবৃন্দই শুনিব বিচাৰিব আপোনাৰ পৰা বৰ্তমান মনত থকা শুনক ৰাইজ নাওখন চপাব হ'ল আচ্ছা শুনক ৰাইজ নাওখন চপাব হ'ল নাওখন মেলি দিয়া বহুদিন হ'ল নাওখনক লাগে এটি স্থায়ী বন্দৰ এটি স্থায়ী লংঘৰ নাওখন চপাব হ'ল আৰু কিছু দীঘলীয়া আছিলে গোটেইখিনি ক'ব বিচাৰোঁ নিজে লিখা কবিতা মোৰ এখন কবিতা পুথি আছে এজাক ৰ'দ লাগে তাৰ মূল কবিতাটোৱে আছিল মোক এজাক ৰ'দ লাগে এজাক ৰ'দ মা মাতৃভাষাৰ মাতৃভূমিটো জ্বলাই দিলে মোক এজাক ৰ'দ লাগে মেদুৰ সপোন সিঁচা ৰ'দ মা মাতৃভাষাটো পোহৰেৰে জ্বলাই দিলে আছিলে বহুকেইটা দেশক লৈ জাতিক লৈ আপুনি ধৰক মাতৃভাষাক লৈ মানে এনেকুৱা ধৰণৰ খুব সুন্দৰ কবিতা আপুনি লিখিছে আপোনাৰ কবিতা পুথিখন নিশ্চয় আমি আপোনাক মই দুখন গ্ৰন্থ দিম আৰু আপোনাৰ আটাইতকৈ ভাল লগা আপোনাৰ কবিতা আপুনি চাই দিব আমাৰ অধ্যয়নৰ মজিয়াতে আমি এটা কবিতা এটা আমি ৰেকৰ্ডিং আৰু পিকচাৰেশ্যনৰ এটা কাম এটা চলি আছে ইতিমধ্যে আমাৰ 15টামান ৰেকৰ্ডিং হৈ গৈছে গতিকে আপোনাৰ ফালৰ পৰা নিশ্চয় এটা কবিতা আমি আমাৰ মানে হেৰি কৰি পেলাই ৰেকৰ্ডিং কৰি আমি পিকচাৰ্ছ গ্ৰহণ কৰা নিশ্চয় আমি অধ্যয়নৰ আপোনালৈ মই দুখন উপহাৰ হিচাপে আগবঢ়াম মোৰ নিজৰ দৃষ্টিভংগী নিজৰ অভিজ্ঞতাৰে কিছু লিখিছিলোঁ আৰু কবি কিন্তু মই নহয় কবি নহয় মনৰ ভাৱটো কেতিয়াবা থাকোঁতেও লিখিছিলোঁ এতিয়াও তেনেকে কেতিয়াবা অকণমান ভাৱটো ব্যক্ত কৰা হয় কবি বুলি নাভাবে আপুনি হোষ্টেলতে আছিল তাত হোষ্টেলততো তাত আৰু কবিতাৰ সৃষ্টি হ'বই লাগিব হেৰি হয় গতিকে শ্ৰদ্ধাৰ শ্ৰোতা দৰ্শকবৃন্দ আজি আমি আমাৰ অতিথি মণি মাধৱ ডাঙৰীয়াৰ লগত আমি কথা বাৰ্তা আলাপ আৰু আমি চিন্তা কৰিলোঁ তাৰ পৰা আমি এইটো কথা অৱগত হ'লোঁ যে তেওঁ যিটো এটা মানে প্ৰগ্ৰেছিভ মাইণ্ডছেট তেওঁ যিটো এটা প্ৰগ্ৰেছিভ মাইণ্ডছেটৰ জৰিয়তে তেওঁ যিটো
প্ৰগতিশীল ৰাজনীতি কৰিব বিচাৰিছে তাৰ বাবে তেওঁলোক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি আমি এই আলাপ আৰু চিন্তাত তেওঁক আমি অৱগত কৰিলোঁ যাতে তেওঁৰ জৰিয়তে অসমৰ বিভিন্ন কৃষিৰ ক্ষেত্ৰত থকা কিছুমান জ্বলন্ত সমস্যা আৰু কিছুমান সমস্যা যি সম্পৰ্কে আমি এই সুযোগতে তেওঁক আমি অৱগত কৰিলোঁ আৰু আমি আশা ৰাখিছোঁ যে অনাগত সময়ত তেওঁলোকে যাতে দলৰ মজিয়াত তেওঁলোকে যাতে এইবোৰ আলাপ আলোচনা কৰিব আৰু এটা যাতে পজিটিভ বাৰ্তা যাতে আমাৰ কৃষক ৰাইজৰ বাবে তেওঁলোকে যাতে লৈ আহিবলৈ সক্ষম হয় ইয়াৰ উপৰি তেওঁ যিহেতু যুৱ এগৰাকী ৰাজনীতিবিদ তেখেতলৈ আমি শুভেচ্ছা জনাইছোঁ যে যাতে অনাগত দিনত তেওঁলোকে যাতে এই ৰাজনীতিৰ পথাৰখনত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হয় আৰু এক জাতীয়তাবাদীৰ চিন্তাৰে যাতে তেওঁলোকে তেওঁ নিজক আগুৱাই লৈ যোৱাৰ লগতে আমাৰ অসম আৰু অসমীয়া মানুহকো যাতে আগবঢ়াই নিবলৈ সক্ষম হয় আৰু অনাগত সময়ত আমি তেওঁক পুনৰ লগ পাম তেওঁৰ লগত আমি আজি যিহেতু আমাৰ কথা বাৰ্তা আৰম্ভ কৰিছোঁহে অনাগত সময়ত আমি তেওঁৰ লগত এনেদৰেই পুনৰ আমি বিভিন্ন কথা বাৰ্তাৰ সম্পৰ্কে আলোচনা কৰিম তেওঁলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপুনি কিবা ক'ব বিচাৰিছে আমাৰ কাশ্যপ ডাঙৰীয়াক লগ পাই খুবেই এটা কথা খুবেই মানে এটা গভীৰ অনুভূতি হ'ল যে অসমখনৰ গ্ৰাম্য জীৱনটোক লৈ পেলাই এতিয়াও খুব ভালদৰে চিন্তা কৰা মানে আমাৰ মাজত মানুহ আছে আমি কৰিবলগীয়া বহুতখিনি আছে সেই কথাটো অনুভৱ হ'ল আৰু মই অদম্যৰ সকলো দৰ্শকক আন্তৰিক ধন্যবাদ জনাইছোঁ মই হৈ নহয় আমি অসমখনক আগবঢ়াই লৈ যাওঁ তেন্তে আজিলৈ সামৰিছোঁ নমস্কাৰ কিছু